আজি হৈছে 17 জানুৱাৰী। আজিৰ সন্ধিয়াৰ কেইটামান খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিছোঁ। শেষত ভিডিঅ'টো চাই আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, নতুনকৈ যিসকল আহিছে চেনেলটোলৈ, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। প্ৰথমটো খবৰ হৈছে, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ফেচবুক লাইভ যোগে জনালে যে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি টকা, যিহেতু এতিয়া বহুতে সুধি আছিলে কেতিয়াৰ পৰা দিব, কি কেনেদৰে প্ৰক্ৰিয়াৰ মাজেৰে হ'ব। অৱশেষত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিলে, এই যি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি টকা ৭৫,০০০ যুৱকক তেনেদৰে দিয়াৰ যি প্ৰতিশ্ৰুতি দিছিলে, তেনেদৰে তেওঁলোকে ১ লাখকৈ টকা পাব। আৰু এইখিনি কাৰ্যকৰী হ'ব ৬ ফেব্ৰুৱাৰীত। তো ৬ ফেব্ৰুৱাৰীত আৰম্ভ হ'ব আৰু ১৫ ফেব্ৰুৱাৰীত সমাপ্ত হ'ব। অৰ্থাৎ ৬ ফেব্ৰুৱাৰীৰ পৰা ১৫ ফেব্ৰুৱাৰীৰ ভিতৰত এইখিনি দি সমাপ্ত কৰিব। আৰু এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনালে যে গুৱাহাটীত সেইখিনি শুভাৰম্ভ কৰিব আৰু তাৰ পিছৰ পৰ্যায়ত জিলা সদৰত সেইখিনি তেনেদৰে অনুষ্ঠিত কৰি এইখিনি ধন দিয়া কথা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনালে। নেক্সটটো খবৰ হৈছে এটিকলি দুটিপাত। তো এটিকলি দুটিপাত যি আঁচনি, চাহ শ্ৰমিকসকলে তেওঁলোকে পাব। ২৫ জানুৱাৰীৰ পৰা এইখিনি আৰম্ভ হ'ব আৰু এইখিনিত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে শুভাৰম্ভ কৰিব। ডুমডুমাত তেনেদৰে সেইখিনি শুভাৰম্ভ কৰি আৰু পিছৰ পৰ্যায়খিনিত তেনেদৰে যি কাৰ্যসূচী, তো কাৰ্যসূচী অনুসৰি তেনেদৰে সকলোখিনি তেনেদৰে চাহ শ্ৰমিকসকলক এই যি তাৰ পিছৰ পৰ্যায়ৰ পৰা এটিকলি দুটিপাত আঁচনিৰ জৰিয়তে তেওঁলোকক সাঙুৰি ল'ব। অৰ্থাৎ ২৫ জানুৱাৰীত আৰম্ভ হ'ব আৰু এইখিনিত অংশগ্ৰহণ কৰিব সেইদিনাখনি ডুমডুমাত মাননীয় মুখ্যমন্ত্ৰী মহোদয়। নেক্সটটো খবৰ হৈছে ১০ ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি। তেতিয়া গ্ৰেজুৱেট যিসকলে এইবাৰ পাছ কৰিলে তেওঁলোকক এইখিনি ১০ ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিৰ জৰিয়তে তেওঁলোকক যি দিয়া কথা আছিলে সেইখিনি দিয়াৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে ১০ ফেব্ৰুৱাৰী তাৰিখে এইখিনি শুভাৰম্ভ কৰা হ'ব মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি, এইবাৰ যিসকলে ডিগ্ৰী পাছ কৰিছিলে। নেক্সটটো খবৰ হৈছে ১০ ফেব্ৰুৱাৰীত সকলো নিযুক্তি সামৰি মাৰিম। তো এনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে, যিসমূহ বিভাগত এতিয়াও তেনেদৰে নিযুক্তি পত্ৰ দিবলৈ বাকী আছেগৈ, এই বাকী থকা নিযুক্তি পত্ৰ যিসমূহ বিভাগ আছে এই সকলোখিনি বিভাগ সামৰি মুঠতে ১০ ফেব্ৰুৱাৰীৰ ভিতৰত সকলোখিনি কাম তেনেদৰে কি কৰাৰ কথা কৈছে, নিযুক্তি পত্ৰ দি সামৰাৰ কথা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জানিবলৈ দিছে। এতিয়াও বিভিন্ন কেইটামান বিভাগত তেনেদৰে নিযুক্তি পত্ৰ দিবলৈ আছেগৈ আৰু এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে ১০ ফেব্ৰুৱাৰীৰ ভিতৰত সকলোখিনি নিযুক্তি সামৰণি পৰিব বুলি এইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। নেক্সটটো খবৰ হৈছে, অসম আৰক্ষীত আবেদন কৰোঁতে ভুল হৈছিলে যদি আপোনালোকৰ বাবে ভাল খবৰ, এইকেইদিন আপোনালোকে এই শুধৰণি কৰি ল'ব পাৰিব। যদি আপোনালোকৰ আবেদন কৰোঁতে কিবা এটা ভুল হৈছিলে তেনেহ'লে আপোনালোকে এই যি শুধৰণি আপোনালোকৰ ধৰি লওক নাম হওক বা কিবা হওক তেনেদৰে শুধৰণি আপোনালোকে কৰি ল'বৰ বাবে আজিৰ পৰা এইখিনি প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। আপোনালোকে অতি সোনকালে এই বিষয়টো গুৰুত্ব সহকাৰে লৈ আপোনালোকে এইখিনি শুধৰণি কৰি ল'ব। নেক্সটটো খবৰ হৈছে, প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহি পালে অসম। আৰু আজি আপোনালোকে গমে পায় মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কোনসমূহ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। এতিয়া হয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দুদিনীয়া কাৰ্যসূচীৰে তেনেদৰে অসম ভ্ৰমণ কৰিছে আৰু আজি অসম আহি পালেই প্ৰধানমন্ত্ৰী ডাঙৰীয়া। নেক্সটটো খবৰ হৈছে, আজি প্ৰধানমন্ত্ৰীয়ে ভাৰ্চুৱেলি ফ্লেগ অফ কৰিব দেশৰ প্ৰথমখন বন্দে ভাৰত শ্লিপাৰ ৰেল। তো কামাখ্যাৰ পৰা তেনেদৰে হাওৰালৈ চলিব আৰু এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অংশগ্ৰহণ কৰিছে আৰু এতিয়া প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এইখিনি ফ্লেগ অফ কৰিব। নেক্সটটো খবৰ হৈছে, খুমটাইত কংগ্ৰেছৰ ৰণসিঙা। তো যিহেতু এতিয়া ২৬ নিৰ্বাচন পাইছে, এই ২৬ নিৰ্বাচনৰ বাবে এতিয়া প্ৰত্যেকটো দলে নিজে নিজে সাজু হৈ পৰিছে। নিজৰ প্ৰাৰ্থীক দিয়াক লৈ, টিকট দিয়াক লৈ, কোনে কেনেদৰে খেলিব ক'ত বা এইখিনি যি নিৰ্বাচনৰ বাবে প্ৰস্তুতি সেইবাবে সম্পূৰ্ণ সাজু হৈ উঠিছে। আৰু এতিয়া খুমটাইত আজি কংগ্ৰেছৰ ৰণসিঙা, তেওঁলোকে নিজৰ দলৰ হৈ সেইখিনি তেওঁলোকে প্ৰচাৰ চলাইছে। তেওঁলোকে সেইখিনি ২৬ৰ বাবে সেইখিনি কৰি যোৱা সংকল্প লৈছে আৰু মুঠৰ ওপৰত এতিয়া ২৬ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ আৰু কেইটামানহে দিন বুলি ক'ব পাৰি, তিনি ওচৰ চাপিলেহি। নেক্সটটো খবৰ হৈছে, এইবাৰ অসুৰ বধ কৰিম। তো এইখিনি ক্ষেত্ৰত অখিল গগৈ ডাঙৰীয়াই কৈছে যে আগন্তুক যি ২৬ নিৰ্বাচন আহিবলৈ গৈ আছে তাত আমি অসুৰ বধ কৰিম বুলি কৈছে। অসুৰ মানে কি আৰু সেইখিনি বিৰোধী তেওঁলোকৰ মতে, তেওঁলোকে সেইখিনি জনাইছে। অখিল গগৈ ডাঙৰীয়াই মুঠেৰে পৰা আমি এইবাৰ জয় কৰিবই লাগিব বুলি সেইখিনি অখিল গগৈ ডাঙৰীয়াই তেনেদৰে জনাইছে। নেক্সটটো খবৰ হৈছে, ফেব্ৰুৱাৰীত মুকলি হ'ব গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী সেতু। আৰু এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে, যি গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী গৈ তেনেদৰে সেইখিনি নিৰ্মাণ কাৰ্য চলি আছে আৰু এইখিনি ক্ষেত্ৰত ফেব্ৰুৱাৰীতে মুকলি হ'ব বুলি গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী সেতু বুলি তেনেদৰে সেইখিনি জনাইছে। দলং সম্পূৰ্ণ হৈ উঠিব বুলি, মুকলি হ'ব মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে জনাইছে। নেক্সটটো খবৰ হৈছে, বাগৰুম্বা নৃত্যক বিশ্ব দৰবাৰলৈ নিয়াৰ প্ৰয়াস। এতিয়া যিহেতু বিহু আৰু ঝুমুৰাৰ পাছতে এইবাৰ বাগৰুম্বা নৃত্যক প্ৰধানমন্ত্ৰী ডাঙৰীয়াই তেনেদৰে আজি সেইখিনি আপোনালোকে গমে পাইছে অহাৰ পিছত কেনেকুৱা ধৰণৰ কি প্ৰস্তুতি চলিছে বা কেনেকুৱা ধৰণৰ হৈছে। এইবাৰ বাগৰুম্বা নৃত্যক
বিশ্বৰ দৰবাৰলৈ নিয়াৰ প্ৰয়াস কৰা হৈছে। নেক্সট খবৰ হৈছে জেহাদৰ কথা কৈ থাকিলে জেলত ভৰোৱা হ'ব ৰেজাল্ট কৰিম চৰকাৰ। তো এইখিনি ক্ষেত্ৰত স্পষ্টকৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে, যদি জেহাদৰ তেনেদৰে কথা কৈ থাকে আগন্তুক সময়ত আৰু যিদৰে এতিয়া সেইখিনি তেওঁৰ বক্তব্য ৰাখিছে আৰু তেনেকুৱা ধৰণৰ জেহাদৰ কথা কৈ থাকিলে জেলত ভৰোৱা হ'ব বুলি তেনেদৰে স্পষ্টকৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। এই যি ৰেজাল্ট কৰিম চৰকাৰে তেনেদৰে মন্তব্যবিলাক ৰাখিছে সেইখিনি বিৰত থাকিবলৈ তেনেদৰে এইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। নেক্সট খবৰ হৈছে যোৰহাটৰ ফ্লাইঅভাৰ বিৰোধিতা কৰাৰ পাছত এইবাৰ কাজিৰঙা এলিভেট কৰিডৰ বিৰোধিতা গৌৰৱ গগৈ। তো যিহেতু আপোনালোকে গমেই পায়, তো এতিয়া এইখিনি কেনেকুৱা ধৰণৰ কি পৰিস্থিতি হৈছে আৰু এইখিনি ক্ষেত্ৰত এতিয়া যোৰহাটত যেতিয়া যি ফ্লাইঅভাৰ তেনেদৰে বিৰোধিতা কৰিছে আৰু এতিয়া এইবাৰ কাজিৰঙা এলিভেট কৰিডৰৰ বিৰোধিতা গৌৰৱ গগৈ ডাঙৰীয়াই তেনেদৰে কৰা দেখা গৈছে। নেক্সট খবৰ হৈছে মিয়াক পুলিয়ে পোখাই উৎখাত কৰিব লাগিব। তো মিয়াৰ যিটো তেনেদৰে প্ৰসংগ বা উচ্ছেদ চলি আছে, তেওঁলোকে যি অবৈধভাৱে দখল কৰি আছে আৰু এইখিনি ক্ষেত্ৰত আজি জনাইছে যে মিয়াক পুলিয়ে পোখাই উৎখাত কৰিব লাগিব, এনেদৰে জনাইছে আছু নেতা বিশ্বজিৎ ভূঞাই। বিশ্বজিৎ ভূঞা তেনেদৰে ডাঙৰীয়াই তেনেদৰে এইখিনি জনাইছে। নেক্সট খবৰ হৈছে ডে টু ডে শুনানি হ'লেহে জুবিন গাৰ্গে ন্যায় পাব, নহ'লে 15-20 বছৰ লাগি যাব বুলি তেনেদৰে উকিলসকলে তেনেদৰে জানিবলৈ যিহেতু আজি এইখিনি ক্ষেত্ৰত শুনানি আছিল আৰু এতিয়া ডে টু ডে শুনানি হ'লেহে জুবিন গাৰ্গে ন্যায় পাব বুলি জনাইছে, নহ'লে 20-25 বছৰ লাগি যাব বুলি তেনেদৰে সেইখিনি জনাইছে। নেক্সট খবৰ হৈছে গৌৰৱ গগৈ বাংলাদেশী ৰক্ষক আখ্যা সদৌ অসম ছাত্ৰ সন্থা। তো গৌৰৱ গগৈ ডাঙৰীয়াক বাংলাদেশী ৰক্ষক আখ্যা দিছে সদৌ অসম ছাত্ৰ সন্থাই। তো সদৌ অসম ছাত্ৰ সন্থাই তেনেদৰে কৈছে, তো গৌৰৱ গগৈক বাংলাদেশী ৰক্ষক হিচাপে আখ্যা দিছে। নেক্সট খবৰ হৈছে বন্দে ভাৰত এক্সপ্ৰেছৰ ফ্লেগ অফ প্ৰধানমন্ত্ৰী ডাঙৰীয়া। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সেইখিনি কাৰ্যসূচীত অংশগ্ৰহণ কৰে আৰু আজি বন্দে ভাৰত এক্সপ্ৰেছৰ ফ্লেগ অফ কৰে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই। নেক্সট খবৰ হৈছে বড়ো জনগোষ্ঠীয়ে কৃষ্টি সংস্কৃতিয়ে সমগ্ৰ ৰাজ্য আৰু দেশ বিশ্ব আলোড়ন সৃষ্টি কৰি তুলিব বুলি তেনেদৰে সেইখিনি জনাইছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়। তো বড়ো জনগোষ্ঠীয়ে কৃষ্টি সংস্কৃতি সমগ্ৰ ৰাজ্য দেশ বিশ্ব আলোড়ন কৰি তুলিব বুলি এনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। নেক্সট খবৰ হৈছে উখল মাখল পৰিৱেশ বিৰাজ কৰিছে সৌৰজাত এতিয়া উখল মাখল পৰিৱেশে বিৰাজ কৰিছে আৰু দেখিবলৈ পোৱা তেনেদৰে গৈছে, যিহেতু এতিয়া ঝুমুৰক বিশ্বৰ দৰবাৰত তেনেদৰে চিনাকি কৰি দিয়াৰ এইখিনি প্ৰয়াস কৰা হৈ থকা হৈছে। নেক্সট খবৰ হৈছে ইয়টত থকা 11 প্ৰৱাসী অসমীয়া সমানে দোষী বুলি তেনেদৰে গৰিমা শইকীয়া গাৰ্গে তেনেদৰে জানিবলৈ দিছে। তো হয়, সেইখিনি কৈছে যে ইয়টত যিসকল আছিলে 11গৰাকী তেওঁলোকে প্ৰত্যক্ষভাৱে দেখি আছিলে আৰু সেইখিনি 11গৰাকী প্ৰৱাসী অসমীয়া সমানে দোষী বুলি এইখিনি কৈছে জুবিন গাৰ্গৰ মৃত্যুত। নেক্সট খবৰ হৈছে জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ চতুৰ্থটো আজি শুনানি হ'ল সেইখিনি ক্ষেত্ৰত। নেক্সট খবৰ হৈছে তিতাবৰত দুদিনীয়াকৈ অনুষ্ঠিত কেন্দ্ৰীয় শিল্পী দিৱস। তো আজি তিতাবৰত দুদিনীয়াকৈ আজিৰ পৰা আৰম্ভ হৈছে কেন্দ্ৰীয় শিল্পী দিৱস। তো এইখিনি আজি খবৰ আছিলে আপোনালোকক ভিডিঅ'ৰ জৰিয়তে এইখিনি আপোনালোকক খবৰ জনালোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। ভিডিঅ'ৰ আপোনালোকক প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে আজিলৈ